নমস্কাৰ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। পোনপ্ৰথমতে সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। আশা কৰিছোঁ সকলোৰে বিহু ভালদৰে গৈছে আৰু যাব আগন্তুক দিনবিলাক। আৰু মই ক্লাছ যোৱাকালিও অনা নাছিলোঁ, তো ভাবিলোঁ আজি এতিয়া ইভিনিং টাইম, চ' সেইটো কাৰণে মই আপোনালোকৰ কাৰণে আসাম GK MCQ প্ৰেক্টিছৰ কাৰণে এটা ক্লাছ ষ্টাৰ্ট কৰিব লৈছোঁ। চ' আহক আজিৰ আমি কেইটামান কুৱেশ্যন আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন আজিৰ, ব্ৰিটিছ বাতৰি কাকতৰ দ্বাৰা প্ৰথম অসমীয়া মহিলা সাংবাদিক বঁটা প্ৰাপক কোন আছিল? সুধাৰশ্মি বৰুৱা, অনুপমা ভট্টাচাৰ্য, প্ৰতিমা পাণ্ডে বৰুৱা নে ৰিদিম হাজৰিকা? ব্ৰিটিছ বাতৰি কাকতৰ দ্বাৰা প্ৰথম অসমীয়া মহিলা সাংবাদিক বঁটা। চ' কাৰেক্ট এনচাৰ হ'ব অনুপমা ভট্টাচাৰ্য। প্ৰতিমা পাণ্ডে বৰুৱা তেখেত কোন আছিলে? তেখেত মই অলৰেডি এটা কুৱেশ্যন দিছোঁ, সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা হয় তেখেত। আৰু তেখেতে কিহত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? যি আমাৰ ফক মিউজিক আছে যে, ফক মিউজিক, গোৱালপাৰা লোকগীত, গোৱালপাৰীয়া লোকগীত, গোৱালপৰীয়া লোকগীতৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। প্ৰথম অসমীয়া মহিলা হয়, মনত ৰাখিবা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম অভিধান কোনে সংকলন কৰিছিল? হেমচন্দ্ৰ বৰুৱা, মাইলছ ব্ৰানছন, নাথান ব্ৰাউন নে DC শৰ্মা? অসমীয়া ভাষা প্ৰথম অভিধান কোনে কৰিছিলে? কাৰেক্ট এনচাৰ হ'ব মাইলছ ব্ৰনছনে কৰিছিলে, মাইলছ ব্ৰনছনে। আৰু এইটো কি আছিলে? কিমান চনত? 1867 কৰিছিল, মনত ৰাখিব। হেমচন্দ্ৰ বৰুৱাই কি কৰিছিল? সেইটো তেখেতে হেমকক কৰিছিল পাব্লিছ। অ'কে, হেমকক কিমানত কৰিছিলে? 1900 চনত কৰিছিলে, মনত ৰাখিব দেই। নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ। ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত প্ৰথম অসমীয়া উপন্যাসখন কি আছিল? এইকেইটা ফুল অপশ্যন আহি গৈছে। মৰা পাখৰি, মিৰি জীয়ৰী। চ' কাৰেক্ট এনচাৰ হ'ব মিৰি জীয়ৰী। অ'কে, মিৰি জীয়ৰী তেখেতৰ নবেল আছিলে, ফাৰ্ষ্ট নবেল আছিলে, মনত ৰাখিব, প্ৰথম নবেল আছিলে। আৰু এইটো পাব্লিছ হৈছিলে 1894 হৈছিলে, মনত ৰাখিব এইটো সময়টো। আৰু এইটো কিহৰ আছিলে? আমাৰ যি অসমত মিচিং কমিউনিটি আছে, চ' তেখেতসকলৰ ওপৰত এখন নবেল হয়। আৰু ইংলিছ নামটো হৈছে দ্য মিৰি মৈদান হয়, মেইদান, দ্য মিৰি মৈদান, ইংলিছ নামটো এইখন মিৰি জীয়ৰীটো। অ'কে, মৰা পাখৰিটো তেখেতৰে নবেল হয়, কিন্তু প্ৰথম নাছিল এইখন। নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। আইন অমান্য আন্দোলনৰ ফলত 1931 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিখন মহাত্মা গান্ধী আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল? যি 1931 চনত এখন চুক্তি হৈছিলে, এখন পেক চাইন কৰা হৈছিলে মহাত্মা গান্ধী আৰু কাৰ লগত? লৰ্ড কাৰ্জন, লৰ্ড ৱেলিংটন, লৰ্ড
আৰউইন নে লৰ্ড মাউণ্ট বেটেন চ' কাৰেক্ট এনচাৰ হ'ব লৰ্ড ইউৰিন বা আৰউইন অ'কে চ' এইটো কেতিয়া হৈছিলে 1931 5 মাৰ্চত হৈছিলে টাইমটো মনত ৰাখিব 5 মাৰ্চত হৈছিলে অ'কে এইটো গান্ধী আৰু ইউৰিনৰ মাজত এইটো পেক্ট চাইন হৈছিলে এই পেক্টছৰ জৰিয়তে কি হৈছিলে এটা সিদ্ধান্ত বা এগ্ৰিমেণ্ট এটা হৈছিলে যি ৰাউণ্ড টেবুল কনফাৰেন্স আছিলে ঘূৰণীয়া মেজমেল যি 1931 আৰু 1932 এই তিনিখন ঘূৰণীয়া মেজমেল হৈছিলে অ'কে তো ইয়াতে কিছুমান মতানৈক্যৰ কাৰণে না তেতিয়াৰ সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তাৰে কোনো প্ৰতিনিধি এই ৰাউণ্ড টেবুল কনফাৰেন্সত যোৱা নাছিলে নোযোৱাৰ কাৰণে মানে গান্ধী আৰু ইউৰিনৰ মাজত এখন পেক্ট চাইন হৈ মানে আমাৰ যি ডিমাণ্ড ৰাখিছিলে সেই ডিমাণ্ডবোৰ ইউৰিনে কিছুমান ডিমাণ্ড মানে আৰু কিছুমান নামানে তো সেই অনুসাৰে সেই পেক্ট অৰিহণে মহাত্মা গান্ধীয়ে ছেকেণ্ড ৰাউণ্ড টেবুল ঘূৰণীয়া মেজমেলত যোগদান কৰে তেখেতে আৰু এই যি তিনিখন ঘূৰণীয়া মেজমেল আছিলে এই তিনিখন ঘূৰণীয়া মেজমেলত B.R. আম্বেদকাৰে গোটেই তিনিখনে তেওঁ যোগদান কৰিছিলে এইটো মনত ৰাখিব আৰু এই যি পেক্টটো চাইন হৈছিলে ইয়াৰ জৰিয়তে বহুতো সিদ্ধান্ত লৈছিল যেনেকৈ যিবিলাক নন ভায়লেণ্ট প্ৰিজনাৰ আছিলে সেই নন ভায়লেণ্ট প্ৰিজনাৰবিলাকক মানে মুক্তি কৰি দিয়াৰ কাৰণেও এগ্ৰিমেণ্ট এটা হৈছিলে তাৰপিছত সেই সময়ত তাতে প্ৰিজনাৰ হিচাপে ভগত সিঙো আছিলে ভগত সিংসকলক সুখদেৱ তেখেতসকলক কি এৰি মানে মুক্তি কৰি দিয়া হোৱা নাছিলে বিকজ তেওঁলোকে ইংৰাজে মানিছিল তেওঁলোকে কি ভায়োলেন্স কৰি কিনে প্ৰিজনাৰ বা তেওঁলোকক বন্দী কৰিছে সেইটো কাৰণে তেওঁলোকক মুক্তি কৰি দিয়া নাছিলে বাকীবিলাকক মুক্তি হৈছিলে তাৰপিছত 1932 ভগত সিঙৰ ফাঁচি দিয়া হয় লৰ্ড কাৰ্জন কোন হয় লৰ্ড কাৰ্জন আছিলে বেংগল যি পাৰ্টিশ্যন কৰিছিলে বেংগল পাৰ্টিশ্যন কেতিয়া হৈছিলে 1905 চনত হৈছিলে তো লৰ্ড কাৰ্জনে বেংগল পাৰ্টিশ্যন কৰিছিলে অ'কে মনত ৰাখিব আৰু কি আছিলে এই যি লৰ্ড ৱেলিংটন আছিলে যি লৰ্ড ইউৰিন আছে না ইউৰিনৰ পিছত যি থাৰ্ড ৰাউণ্ড টেবুল কনফাৰেন্স আছিলে তেতিয়াৰ ভাইচৰয় আছিলে লৰ্ড ৱেলিংটন হয় লৰ্ড মাউণ্ট বেটেন কোন আছিলে এও মানে লৰ্ড মাউণ্ট বেটেন লাষ্ট ভাইচৰয় আছিলে ব্ৰিটিছৰ যেতিয়া 1858 যেতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পদব্যাপিটি গুচি কিনে ভাইচৰয় হয় লৰ্ড কেনিং প্ৰথম ভাইচৰয় আছিলে ৰাইট লৰ্ড কেনিং প্ৰথম ভাইচৰয় আছিল তো লাষ্ট ভাইচৰয় আছিলে লৰ্ড মাউণ্ট বেটেন লাষ্ট ভাইচৰয় লৰ্ড মাউণ্ট বেটেন আছিলে আৰু প্ৰথম যেতিয়া এও কি আছিলে আমাৰ ইণ্ডিয়া পাকিস্তান ছেপাৰেশ্যনৰ কাৰণে এও আগভাগ লৈছিলে ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1947 এও লৰ্ড মাউণ্ট বেটেন প্লেন বুলিও কয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1947 এক্ট আৰু এইটো লৰ্ড মাউণ্ট বেটেন প্লেন একে হয় অ'কে তো এও কি আছিলে প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছিলে ইণ্ডিপেণ্ডেঞ্চ হোৱাৰ পিছত ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে মই ওপৰতে লিখি দিছোঁ কৈ দিছোঁ মনত ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এও হৈছিলে মানে ইণ্ডিপেণ্ডেঞ্চ হোৱাৰ পিছত কিন্তু এটা কথা আৰু মনত ৰাখিব হু ৱাজ দ্য ফাৰ্ষ্ট এণ্ড লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন হয় চি ৰাজগোপালাচাৰী এইটো মনত ৰাখিব চি ৰাজগোপালাচাৰী এখেত হৈছে প্ৰথম ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু লাষ্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তাৰপিছত এইটো পদবীটোৱে মানে গুচুৱাই দিয়া হৈছিলে ইণ্ডিপেণ্ডেঞ্চ হোৱাৰ পিছত অ'কে মনত ৰাখিব নেক্সট কুৱেশ্যন লালকিল্লা কোনে নিৰ্মাণ কৰিছিল আকবৰ জাহাংগীৰ শ্বাহজাহান নে শ্বেৰ শ্বাহ লালকিল্লা কি বুলি কয় ৰেড ফৰ্ট বুলিও কয় হয়নে নাই ৰেড ফৰ্ট বুলিও কয় ৰেড ফৰ্ট বুলিও কয় ৰাইট তো কোনে নিৰ্মাণ কৰিছিলে শ্বাহজাহানে কৰিছিলে অ'কে শ্বাহজাহানে কৰিছিলে কেতিয়া কৰিছিলে এৰাউণ্ড মে' 12 1638 কৰিছিলে মনত ৰাখিব
আৰু এইটো কি কৰিছিলে তেতিয়া হেও কেপিটেল আগ্ৰাৰ পৰা দিল্লীলৈকে শিফ্ট কৰাৰ কাৰণে ডিসাইড কৰিছিলে সেইটো সময়ত হা ঠিক আছে আৰু আকবৰে কি কৰিছিলে আকবৰে আগ্ৰা ফৰ্ট তেওঁ বিল্ড কৰিছিলে হা তাৰপিছত ফাতেপুৰ চিক্ৰীও কৰিছিলে ফাতেপুৰ চিক্ৰী কয় না চিক্ৰী হা ফাতেপুৰ চিক্ৰী বিল্ড কৰিছিলে মনত ৰাখিব জাহাংগীৰ কোন আছিলে আকবৰৰ ল'ৰা আছিলে হয় না নাই কোন আছিলে শাহজাহানৰ হেয়া আছিলে শাহজাহানৰ পিতৃ আছিলে জাহাংগীৰ দাইত তাৰপিছত আহে ঔৰংজেব আহে হয়নে আমি মোগল বিষয়টো ভালদৰে আমি পঢ়িম পিছত কুৱেশ্যন এটা লৈ আহিলে আৰু মই আপোনালোকক কৈ দিছোঁ যি লুচেন জিকে ন লুচেন জিকে কমপ্লিট লুচেন জিকেখন ন মই অসমীয়াত সংকলন কৰিছোঁ অসমীয়াত ট্ৰান্সলেট কৰি কিনে মই ভিডিঅ' আপলোড কৰিছোঁ এইটো যিহেতু আপোনালোকে জানে নতুন চেনেল হয় ইয়াত বেছি ভিউজ জনায় বাট আপোনালোকে লুচেন জিকেখন সম্পূৰ্ণ অসমীয়াত পঢ়িব হ'লে আপোনালোকে এই ক্লাছবোৰ চাব জিকে ফাউণ্ডেশ্যন বেটছ বুলি মোৰ প্লেলিষ্ট বনাই আছে হা তাতে এনচিয়ান হিষ্টৰী কমপ্লিট হৈছে হা এনচিয়ান হিষ্ট্ৰী কমপ্লিট হৈছে এতিয়া আমি মধ্যযুগীয় ইতিহাস পঢ়ি আছোঁ মধ্যযুগীয় ইতিহাসৰো দুটা লেকচাৰ আমি কমপ্লিট কৰিছোঁ ইয়াৰ পিছত আমি এনেকৈ গৈ আমি গোটেই একদম আপোনালোকে MCQ ইয়াত কৰিব বাকী ফাউণ্ডেশ্যন বেটছত সেইটো ফ্ৰীলি গোটেই পাব নোটছ ফ্ৰী পাব আপোনালোকে ক্লাছ অসমীয়া মাধ্যমতে পাব লুচেন জি আপোনালোকে জানে কি লুচেন জিকেখন কিমান ইম্পৰ্টেণ্ট হয় যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে তাৰ পৰাই কুৱেশ্যন আহে ওকে এতিয়া আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ তো প্লেলিষ্টত গৈ কিনে আপোনালোকে চাব লুচেন জিকে আটাই ক্লাছবোৰ চাব ভালদৰে নিম্নলিখিত কোনটো দাণ্ডী যাত্ৰাৰ সৈতে আৰম্ভ হৈছিল হোম ৰুল আন্দোলন অসহযোগ আন্দোলন ভাৰত ত্যাগ আন্দোলন নে আইন অমান্য আন্দোলন দাণ্ডী মাৰ্চ কেতিয়া হৈছিলে 1930 হৈছিলে না 1930 চনত হৈছিলে ৰাইট তো একেলগে কোনটো আন্দোলন আৰম্ভ হৈছিলে আইন অমান্য আন্দোলন যাক কি ইংলিছত কি কয় চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট এইটো 1930 হৈছে দাণ্ডী মাৰ্চৰ লগতে চ' এইটো যি ব্ৰিটিছ সল্ট ল আছিল চ' তাৰে এগেইনষ্টত হৈছিলে অ'কে চ' কাৰেক্ট এনচাৰ হ'ব আইন অমান্য আন্দোলন হোম ৰুল আন্দোলন কেতিয়া হৈছিলে 1916ত হৈছিলে কোনে কোনে কৰিছিলে বাল গংগাধৰ তিলকে কৰিছিল BGT লিখি দিছোঁ আৰু এনি বেচাণ্টে কৰিছিলে হা বাল গংগাধৰ তিলক আৰু এনি বেচাণ্ট হোম ৰুল আন্দোলন তেওঁলোকে আৰম্ভ কৰিছিল আৰু অসহযোগ আন্দোলন কেতিয়া কৰিছিলে 1920 চনত ষ্টাৰ্ট হৈছিলে অসহযোগ আন্দোলন এই অসহযোগ আন্দোলন ত্যাগ কৰা হৈছিলে কেতিয়া 1922 চনত কিয় ত্যাগ কৰিছিল যি চৌৰি চৌৰা ইনচিডেণ্ট হৈছিলে সেই ইনচিডেণ্টৰ কাৰণে অসহযোগ আন্দোলন গান্ধীয়ে ত্যাগ কৰিছিলে আৰু ত্যাগ কৰি গৈছিল কি এইটো তেওঁৰ আন্দোলনৰ হিমালয়ান ব্লাণ্ডাৰ বুলি অভিহিত কৰিছিলে এইটো যি চৌৰি চৌৰা কাণ্ড কেতিয়া হৈছিল 1922 চনত যি ইউপিত চৌৰি চৌৰা বুলি ঠাই এখনত তাতে এখন পুলিচ ষ্টেচন আছিল পুলিচ ষ্টেচন জ্বলাই দিছিলে যিবিলাক প্ৰটেষ্টাৰ আছিলে তো জ্বলাই দিয়াৰ পিছত তাতে বহুতো পুলিচ কৰ্মী ব্ৰিটিছাৰ্ছ আৰু ইভেন পুলিচ কৰ্মী ইণ্ডিয়ানো মাৰা গৈছিলে তো তাৰ কাৰণে গান্ধীয়ে অসহযোগ আন্দোলন ত্যাগ কৰিছিলে অ'কে ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিলে কুইট ইণ্ডিয়া মুভমেণ্ট 1942 চনত 1942 চনত হৈছিল হয়নে ভাৰত ত্যাগ আন্দোলনৰ আমাৰ অসমৰ শ্বহীদ কোন হৈছিলে আপোনালোকে কমেণ্ট কৰকচোন অসমৰ কোন শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলনৰ সময়ত কমেণ্ট কৰিবচোন নেক্সট কুৱেশ্যন বংগত দ্বৈত শাসন ব্যৱস্থাৰ কোনে মাৰিছিল বা কোনে পেলাইছিল লৰ্ড ক্লাইভ ৱাৰেন হাষ্টিং লৰ্ড বেণ্টিক নে লৰ্ড আইৰিন
দ্বৈত শাসন ব্যৱস্থা ষ্টাৰ্ট কোনে কৰিছিলে লৰ্ড ক্লাইভে বা ৰবাৰ্ট ক্লাইভে ৰবাৰ্ট ক্লাইভে অ'কে ৰবাৰ্ট ক্লাইভে ষ্টাৰ্ট কৰিছিলে কেতিয়া ষ্টাৰ্ট কৰিছিলে 1765 কৰিছিলে যেতিয়া বক্সাৰ যুদ্ধ হৈছিল 1764 এই বক্সাৰ যুদ্ধৰ পিছত 1765 ডুৱেল গভৰ্ণমেণ্ট ব্যৱস্থা স্থাপন কৰিছিলে আৰু কি কৰিছিলে দিৱানী ৰাইটছ লৈছিলে অ'কে বেংগল বিহাৰ উৰিষ্যা প্ৰভিন্সত দিৱানী ৰাইটছ লৈছিলে তাৰপিছত কি হৈছিলে তেতিয়া তেওঁলোকৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়াৰ পৰা আৰু মানে শাসন আৰম্ভ ষ্টাৰ্ট কৰি দিছিলে 1765 বেটেল অফ বক্সাৰৰ পিছত বেটেল অফ প্লাচি কেতিয়া হৈছিলে 1756 হৈছিলে হয়নে 1756 হৈছিলে হয়নে তাৰপিছত 10 বছৰ পিছত আৰু বেটেল অফ বক্সাৰ হৈ যায় অ'কে আৰু ৱাৰেন হাষ্টিং আছে ইয়াৰে কাৰেক্ট এনচাৰ হ'ব ৱাৰেন হাষ্টিং কি হয় এই যি ডুৱেল গভৰ্ণমেণ্ট আছিল যি লৰ্ড বা ৰবাৰ্ট ক্লাইভে ষ্টাৰ্ট কৰিছিলে ইণ্ট্ৰডিউচ কৰিছিলে এও কি কৰিছিলে ৱাৰেন হাষ্টিঙে কি কৰিছিলে সেইটো মানে দ্বৈত শাসন ব্যৱস্থা ওৰ পেলাইছিলে ৰেগুলেটিং এক্টৰ 1770 ৰেগুলেটিং এক্ট 1773 হৈছিল না 1773 হৈছিলে 1772 এইটো ওৰ পেলাইছিলে বেংগলত দ্বৈত শাসন ব্যৱস্থা অ'কে তেতিয়া কি হয় ৰেগুলেটিং এক্টৰ জৰিয়তে ৱাৰেন হাষ্টিং প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল হেণ্ডৰাইটিং জাষ্ট ভুল হৈছে অলপ খেলি মেলি হৈছে আপোনালোকে এডজাষ্ট কৰি ল'ব গভৰ্ণৰ অফ বেংগল হৈছিলে ৱাৰেন হাষ্টিং অ'কে লৰ্ড বেণ্টিং কোন আছিলে এও সতী প্ৰথা এভলিউশ্যন অফ সতী প্ৰথা তেওঁ বিলুপ্তি কৰিছিলে কেতিয়া কৰিছিলে 1829 কৰিছিলে আৰু এওক হেল্প কোনে কৰিছিলে সতী প্ৰথা বিলুপ্তিকৰণ আমাৰ ভাৰতত ৰাজা ৰামমোহন ৰায় আৰু এটা অৰ্গেনাইজেশ্যন প্ৰতিষ্ঠা কৰিছিলে কি কৰিছিলে কমেণ্ট কৰিবচোন আৰু লৰ্ড ইউৰিনটো কি কৰিছিলে গান্ধী ইউৰিন পেক্ট আছিল 1931 কৰিছিলে হয়নে নাই সেইখন সময়ৰ ভাইচৰয় আছিল তেওঁ ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায় মই কৈ দিলোঁ অ'কে কাৰ দ্বাৰা জাৰি কৰা ৰাজকীয় চনত অনুসৰি 1600 চনৰ 31 ডিচেম্বৰত ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰা হৈছিল কাৰ দ্বাৰা কুইন ভিক্টৰিয়া কুইন এলিজাবেথ প্ৰথম না হেনৰি সপ্তম নে ব্ৰিটিছ সংসদ চ' কাৰেক্ট এনচাৰ হ'ব কুইন এলিজাবেথ প্ৰথমৰ দ্বাৰা চনত পাইছিলে ৰাজকীয় চনত পাইছিলে আৰু সেই অনুসৰিয়ে তেওঁলোকে 1608ত আমাৰ ভাৰতত উপস্থিত হৈ কিনে ভাৰতত কি প্ৰথম ব্যৱসায় হিচাপে তেওঁলোকে ফেক্টৰী স্থাপন কৰিছিলে প্ৰথম ফেক্টৰী তেওঁলোকে স্থায়ী ফেক্টৰী চুৰাটত স্থাপন কৰে জাহাংগীৰৰ কোৰ্টত গৈছিলে হয়নে তাৰপিছত তেওঁলোকে লাহে লাহে যি অলপ আগতে আমি ডিছকাছ কৰিলোঁ বেটেল অফ বক্সাৰৰ পিছত বক্সাৰ যুদ্ধৰ পিছত তেওঁলোকে শাসন কৰাও আৰম্ভ কৰে কেতিয়ালৈকে কৰে 1857লৈকে কৰে যেতিয়া কি হয় চিপাহী বিদ্ৰোহ হয় হয়নে নাই চিপাহী বিদ্ৰোহৰ লৈকে তেওঁলোকে কোম্পানী ৰুল চলাই কেতিয়াৰ পৰা 1765ৰ পৰা 1857লৈকে কোম্পানী ৰুল হয় আৰু 1857ৰ পৰা 1947লৈকে এইটো ক্ৰাউন ৰুল বুলি কয় মুকুটৰ শাসন আৰু এইটো কোম্পানী শাসন মনত ৰাখিব তো তাৰপিছত এইটো ওৰ পেলাই 1858ৰ যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট সেইটোৰ জৰিয়তে কোম্পানী শাসন ওৰ পেলায় অ'কে নেক্সট কুৱেশ্যন কোন আইনৰ দ্বাৰা ভাৰতৰ শাসন ব্ৰিটিছ ক্ৰাউনৰ হাতলৈ হস্তান্তৰ কৰা হৈছিল অলপ আগতে আমি ক'লোৱে কেতিয়া ভাৰত চৰকাৰ আইন 1858 চনত এতিয়া ডিছকাছ কৰিলোঁ হয়নে ৰাওলাট আইন কি আছে ৰাওলাট আইন যি 1919 চনত এই আইন অনুসৰি কি কৰিছিলে যিবিলাক পলিটিকেল সেয়া আছে যিবিলাক
ফ্ৰীডম ফাইটাৰ আছিল সেই সময়ত, লাইক আমাৰ ৰিভলিউচনাৰী যিবিলাক আছিলে তেওঁলোকক কি কৰিছিল, ৰাওলাট আইনৰ জৰিয়তে ইংৰাজী এটা ৰাওলাট আইন খুলিছিলে 1919 চনত। তেতিয়া কি উইদাউট ট্ৰায়েল মানে বন্দী বনোৱাৰ কাৰণে এইটো আইনত মানে কি আছিলে, কি বুলি কয় এইটো, ব্যৱস্থা আছিল। অ'কে, ব্যৱস্থা আছিলে উইদাউট ট্ৰায়েল বন্দী বনোৱাৰ কাৰণে। তো এই ৰাওলাট আইনে যি এই আইনত এগেইনষ্টত প্ৰটেষ্ট কৰাতে যি জলিয়ানৱালা হত্যাকাণ্ড হৈছিলে 1919 চনত 13 এপ্ৰিলত, সেই 1919 চনত 13 এপ্ৰিলত জলিয়ানৱালা বাগ হত্যাকাণ্ড হৈছিল। অ'কে, ক'ত আছে, পাঞ্জাৱত আছে, অমৃতসৰত, হয়নে নাই? তেতিয়া অপেন গুলীচালনা কৰিছিল। আৰু আমাৰ জলিয়ানৱালা বাগ হত্যাকাণ্ড আমাৰ কি হয়, অসমৰ কোনটোৱে পাথৰ উঘাটো ৰণৰ লগত সাদৃশ্য আছে। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? ভেৰি ইজি কুৱেশ্যন, আশা কৰোঁ সকলোৱে জানিব, আৰু যদি নাজানে তো গালি দিবতো নোৱাৰোঁ আপোনালোকক। 1449 চনত। অ'কে, তো শংকৰদেৱৰ যিহেতু তেখেত আমাৰ জাতিৰ পিতৃ, গতিকে তেখেতৰ বিষয়ে আমি জনা উচিত। আমি এইটো প্ৰশ্নত আমি যেতিয়া অসমত ডিটেইল ভালকৈ পঢ়িম কনচেপচুৱেল ক্লাছ, তেতিয়া আমি ভালদৰে আৰু পঢ়ি যাম। খালি MCQ আনিছোঁ, তো তাৰ কাৰণে কেইটামান আমি তথ্য তেখেতৰ বিষয়ে জানো। অ'কে, তো তেখেতৰ লিটাৰেচি যি সাহিত্যিক কণ্ট্ৰিবিউশ্যন আছিল সাহিত্যত, তেওঁ কি কৰিছিলে, কীৰ্তন ঘোষা লিখিছিলে, হয়নে নাই? কীৰ্তন ঘোষা, তাৰপিছত কি লিখিছিলে, ভাগৱত লিখিছিলে অসমীয়াত, হয়নে নাই? ভাগৱত লিখিছিলে অসমীয়াত, হয়নে নাই? এছামিজ ট্ৰান্সলেট কৰিছিলে। আৰু কি লিখিছিলে তেওঁ, গুণমালা লিখিছিলে, গুণমালা লিখিছিলে। অ'কে, আৰু কি আছিলে, ৰুক্মিণী হৰণ লিখিছিলে, ৰুক্মিণী হৰণ। আৰু কি আছিলে, হৰিশ্চন্দ্ৰ উপাখ্যান লিখিছিলে। অ'কে, এইকেইখন তেওঁৰ সাহিত্যিক কণ্ট্ৰিবিউশ্যন আছিলে। আৰু তেখেতৰ আৰু আছে আমাৰ মানে অভূতপূৰ্ব কণ্ট্ৰিবিউশ্যন আছে, এইটোতো আৰু কি ক'ম, আমি পিছত কনচেপচুৱেল, এতিয়া জাষ্ট দুটা, কাৰণ সময় চাব লাগিব, বহুত সময় হৈ যাব। আৰু যি তেওঁৰ প্লে আছিল, নাটক আছিলে, নাটক কি আছিলে, নাটকখিনি তেওঁ কি কৰিছিলে, প্ৰথম তেওঁ পত্নী প্ৰসাদ আছিলে, হয় নাই? পত্নী প্ৰসাদ আছিলে, তাৰপিছত কালিয়া দমন আছিলে, আৰু কি আছিলে, ৰুক্মিণী হৰণ আছিলে। চ' এইবিলাক প্লেজ আছিলে। অ'কে, আৰু তেওঁ ভাওনা কৰিছিলে, হয় নাই? ভাওনাৰ অংকীয়া নাট ভাওনা, আৰু কি হৈছিলে, চিহ্ন যাত্ৰা কৰিছিল, ৰাইট? চ' জাষ্ট মানে সংক্ষেপে মই ক'লোঁ কেইটামান পইণ্ট। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই নিম্নলিখিত কোনখন বিশ্ববিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল? বেনাৰস হিন্দু বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয় নে গুৱাহাটী বিশ্ববিদ্যালয়? চ' কাৰেক্ট এনচাৰ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়। অ'কে, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত তেওঁ BA MA ডিগ্ৰী লাভ কৰিছিল। আৰু কলম্বিয়া বিশ্ববিদ্যালয় যি USA আছে, তাতে তেওঁ কি কৰিছিলে, PhD কৰিছিলে। অ'কে, PhD কৰিছিলে। অ'কে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো অনুষ্ঠান মহাত্মা গান্ধীৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হোৱা নাছিল? সবৰমতী আশ্ৰম, সেৱাগ্ৰাম আশ্ৰম, বিশ্বভাৰতী নে ফিনিক্স আশ্ৰম? হোৱা নাছিল সুধিছে। চ' কাৰেক্ট এনচাৰ হ'ব বিশ্বভাৰতী। বিশ্বভাৰতী কোনে কৰিছিলে?
রবীন্দ্রনাথ টেগরে করেছিলেন হ্যাঁ রবীন্দ্রনাথ টেগরে করেছিলেন ওকে টেগরে কৰিছিলে বিশ্বভাৰতী সাবৰমতী আশ্ৰম তেখেতে কৰিছিলে কেতিয়া কৰিছিলে 1915 চনত যেতিয়া তেওঁ সাউথ আফ্ৰিকাৰ পৰা আহিছিলে ওকে সেৱাগ্ৰাম আশ্ৰম কৰিছিলে 1936 মানত ওকে 1936 আৰু ফোনিক্স কোড কৰিছিলে সাউথ আফ্ৰিকাত কৰিছিলে সাউথ আফ্ৰিকাত কৰিছিলে মনত ৰাখিব ওকে ফোনিক্স আশ্ৰমটো ক'ত আছে সেইটো সুধিব পাৰে ফিনিক্স আশ্ৰমটো সাউথ আফ্ৰিকাত নিম্নলিখিত কোনজন ব্যক্তিয়ে পোনপ্ৰথমে স্বৰাজক এক ৰাষ্ট্ৰীয় দাবী হিচাপে আগবঢ়াইছিল বাল গংগাধৰ তিলক দাদাভাই নৰোজী জৱাহৰলাল নেহেৰু নে চিত্তৰঞ্জন দাস স্বৰাজ এক ৰাষ্ট্ৰীয় দাবী হিচাপে আগবঢ়াইছিল কোনে কৰিছিলে দাদাভাই নৰোজী তেখেতে কৰিছিলে ওকে কেতিয়া কৰিছিলে তেখেত 1906 চনত যি কলকাতা সেশন হৈছিলে কংগ্ৰেছৰ কলকাতা সেশন হৈছিল তাতে তেওঁ এই স্বৰাজ শব্দটো প্ৰথম উত্থাপন কৰিছিলে হা 1906 চনত ওকে বাল গংগাধৰ তিলকে কি কৰিছিলে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট আই শ্বেল হেভ ইট এইটো ডাইলগ কৈছিলে নাকি কি স্বৰাজ মোৰ জন্মগত অধিকাৰ মই ইয়াক ল'মেই বাল গংগাধৰ তিলকে কৈছিলে হয়নে আৰু জৱাহৰলাল নেহেৰুৱে কি কৰিছিলে পূৰ্ণ স্বৰাজ কৰিছিল তেওঁ স্বৰাজ কোৱা নাছিলে পূৰ্ণ স্বৰাজ ওকে স্বৰাজ কিয় মানে পূৰ্ণ স্বৰাজ মানে কমপ্লিট ইণ্ডিপেণ্ডেন্স বিচাৰিছিলে কেতিয়া বিচাৰিছিলে 1929 চনত বিচাৰিছিলে আৰু চিত্তৰঞ্জন দাস কি কৰিছিলে চিত্তৰঞ্জন এওঁলোকে স্বৰাজ পাৰ্টি কৰিছিলে 1923 চনত ওকে স্বৰাজ পাৰ্টি গঠন কৰিছিলে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৱে কৰিছিলে হা নেহেৰুৱে কৰিছিলে ওকে মতিলাল নেহেৰুৱে কৰিছিলে স্বৰাজ পাৰ্টি মনত ৰাখিব নেক্সট কুৱেশ্যন ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ কৰা প্ৰথম আন্দোলনটো আছিল স্বদেশী আন্দোলন খিলাফত আন্দোলন ভাৰতীয় আন্দোলন নে অসহযোগ আন্দোলন প্ৰথম আন্দোলন কি আছিলে স্বদেশী আন্দোলন কিয় আছিলে যেতিয়া বেংগল পাৰ্টিশ্যন হৈছিলে 1905 চনত তেতিয়া স্বদেশী আন্দোলন মানে কি বিদেশী বস্তুৰ বহিষ্কাৰ কৰা আন্দোলন হৈছিলে ওকে আৰু কি তেতিয়া বেংগল পাৰ্টিশ্যন কোনে কৰিছিলে লৰ্ড কাৰ্জন আছিলে অলৰেডি আমি পালোঁ লৰ্ড কাৰ্জন আছিলে হয় না লৰ্ড কাৰ্জনে বেংগল পাৰ্টিশ্যন কৰিছিলে ৰাইট খিলাফত আন্দোলন কেতিয়াৰ পৰা কেতিয়া হৈছিলে 1919 পৰা 1924 লৈকে হৈছিলে হা খিলাফত আন্দোলন মনত ৰাখিব ঠিক আছে কুইট ইণ্ডিয়া মুভমেণ্ট অলৰেডি পালোঁ ভাৰতীয় আন্দোলন 1942 চনত মই অলৰেডি কৈছোঁ ভাৰতীয় আন্দোলনৰ আমাৰ অসমৰ কোন শ্বহীদ হৈছিল সেইটো কমেণ্ট কৰিব অসহযোগ আন্দোলন কেতিয়া হৈছিল 1920 চনত অলৰেডি ক'লোঁ যি 84 কাণ্ড হৈছিলে চৌৰি চৌৰা কাণ্ড 1922 চনত মহাত্মা গান্ধীয়ে হিমালয়ান প্লান্টাৰ বুলি কৈছিলে হয় নে নেক্সট কুৱেশ্যন জলিয়ানৱালা বাগ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল জলিয়ানৱালা বাগ হত্যাকাণ্ড কি হৈছিলে এপ্ৰিল 13 অলপ আগতে মই মেনশ্যন কৰিছোঁ হয় নে ৰাওলাট এক্ট আছিল যে ৰাওলাট এক্টৰ জৰিয়তে ৰাওলাট এক্টখনৰ মানে বিৰুদ্ধে ইয়াতে প্ৰটেষ্ট কৰিছিলে জলিয়ানৱালা বাগ চ' অমৃতসৰত পাঞ্জাৱত তো তাতে এইটো হত্যাকাণ্ড হৈছিল আৰু সেই সময়ৰ ভাইচৰয় কোন আছিল সুধিছে লৰ্ড আয়ুৰেন লৰ্ড চেমছফৰ্ড লৰ্ড হাৰ্ডিং নে লৰ্ড কাৰ্জন চ' কাৰেক্ট এনচাৰ হ'ব লৰ্ড চেমছফৰ্ড আছিলে সেই সময়ত ভাইচৰয় ওকে আৰু এটা কথা মনত ৰাখিব যি জলিয়ানৱালা বাগ যি গুলি চলা ভাইচৰয়টো লৰ্ড চেমছফৰ্ড আছিলে ওকে যোনি জলিয়ানৱালা বাগ হত্যাকাণ্ড হৈছিল তাক গুলি চলাৰ কাৰণে কোনে আদেশ দিছিল হা হেৰি দয়াৰ বুলি এটা আছে হা মনত ৰাখিব হেৰি দয়াৰ এইচ দয়াৰ বুলি মনত ৰাখিব হা এইচ দয়াৰ বুলি মনত ৰাখিব এও মানে কি তেতিয়া সময়ত ব্ৰিগেডিয়াৰ জেনেৰেল আছিলে ওকে ব্ৰিগেডিয়াৰ জেনেৰেলে কি কৰিছিলে অপেন ফায়াৰ গোটেই দৰ্জা বন্ধ কৰি গেট বন্ধ কৰি অপেন ফায়াৰ কৰাৰ কাৰণে আদেশ দিছিলে ওকে সেই সময়ত আৰু এই যি আদেশ দিছিল না হেৰি দয়াৰে আদেশ যি দিছিলে এই আদেশ দয়াৰটো কি হেৰি দয়াৰৰ আদেশটো কি কৰিছিলে
অ' ডয়াৰে জেনেৰেল মাইকেল অ' ডয়াৰ যি আছে অ' ডয়াৰে কি কৰিছিলে এইটো ছাপোৰ্ট কৰিছিলে অ'কে এই ছাপোৰ্ট কৰাৰ কাৰণে কি কৰিছিলে আমাৰ ভাৰতৰ উদ্যম সিং আছে উদ্যম সিঙে কি কৰিছিলে লণ্ডনত গৈ যি 1940 উদ্যম সিঙে ইয়াক অ' ডয়াৰক কি এই যি জলিয়ানৱালাবাগ হত্যাকাণ্ড হৈছিলে তাৰে প্ৰতিশোধ লৈছিল আৰু ইয়াক গুলি মাৰিছিলে উদ্যম সিঙে অ'কে মনত ৰাখিব উদ্যম সিং কোন হয় কুৱেশ্যন আহে আৰু বহুতো এনেকৈ মৃত্যু হৈছিলে আমাৰ নিৰ্দোষী লোকৰ মৃত্যু হৈছিলে অ'কে লৰ্ড কাৰ্জনৰ কথা ক'লে বেংগল পাৰ্টিশ্যন কৰিছিলে এই লৰ্ড যি হাৰ্ডিং আছে হাৰ্ডিংছ এও কি কৰিছিলে কেপিটেল শ্বিফ্ট কৰিছিল মনত ৰাখিব এই সময়ত 1911 চনত ক'ৰ পৰা কলকাতা টু দিল্লী কেপিটেল শ্বিফ্ট কৰিছিলে মনত ৰাখিব দেই আৰু ইউৰেনৰ কথাটো আমি অলৰেডি পালোৱে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো আন্দোলনত বন্দে মাতৰমক আন্দোলনৰ শ্লোগান হিচাপে গ্ৰহণ কৰা হৈছিল যি বন্দে মাতৰম শ্লোগান আছিলে সেই কোনটো আন্দোলনৰ শ্লোগান হিচাপে ব্যৱহাৰ কৰে ভাৰত ত্যাগ আন্দোলন 1942 অসহযোগ আন্দোলন 1922 নে বংগ বিভাজন 1905 নে 1857 চনৰ বিদ্ৰোহ তো এইটো কি হয় বংগ বিভাজন 1905 পৰা অ'কে এইটো কি বুলি কয় স্বদেশী আন্দোলন বুলিও কয় হয় না স্বদেশী আন্দোলন অ'কে নেক্সট কুৱেশ্যন ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ নিম্নলিখিত কোনটো নামেৰে জনাজাত আছিল প্ৰথম কৃষক বিদ্ৰোহ ব্ৰিটিছৰ বিৰুদ্ধে হোৱা পাথৰুঘাট ৰাইজ মিল ইটাখুলিৰ যুদ্ধ ফুলগুৰি ধৱা নে ৰঙিয়া ৰাইজ মিল সো কাৰেক্ট এনসাৰ হ'ব প্ৰথম কৃষক বিদ্ৰোহ হ'ব ফুলগুৰি ধৱা অ'কে কেতিয়া হৈছিলে 1861 হৈছিলে অ'কে আৰু ক'ত আছে ফুলগুৰি নগাঁও ডিষ্ট্ৰিক্টত নগাঁও ডিষ্ট্ৰিক্টত অ'কে নগাঁও ডিষ্ট্ৰিক্টত আছে ফুলগুৰি অ'কে আৰু যি পাথৰুঘাট ৰাইজ মিল এইটো কি কেতিয়া হৈছিলে 1894 এইটো অসমৰ জলিয়ানৱালাবাগ বুলি কয় হয়নে নাই পাথৰুঘাটৰ ৰণক ইয়াতো সেম এজ ইট ইজ কৰিছিলে আৰু ইটাখুলিৰ যুদ্ধটো জানেই আহোম আৰু মোগলৰ বিৰুদ্ধে আছিলে কেতিয়া হৈছিলে 1682 হৈছিলে হয়নে আৰু ৰঙিয়া ৰাইজ মিল এইটোও পাথৰুঘাটৰ সময়ছোৱাতে হয় অ'কে চ' নেক্সট কুৱেশ্যন অসমত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে মৃত্যু বাহিনী কোনে সংগঠিত কৰিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মৃত্যু বাহিনী কোনে কৰিছিল গঠন চন্দ্ৰপ্ৰভা শইকীয়ানী কনকলতা বৰুৱা পুষ্পলতা দাস নে পদুমী নাথ চ' কাৰেক্ট এনসাৰ হ'ব পুষ্পলতা দাস অ'কে মৃত্যু বাহিনী কৰিছিলে কেতিয়া কৰিছিলে কুইট ইণ্ডিয়া মুভমেণ্ট আছিল যে 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সেই সময়ছোৱাতে মৃত্যু বাহিনী গঠন কৰিছিলে আৰু এই মৃত্যু বাহিনীৰ যি প্ৰচেছন আছিলে প্ৰচেছনত কনকলতা বৰুৱা তেখেতে শ্বহীদ হোৱাত মানে তেখেতে যি আমাৰ ইণ্ডিয়ান ফ্লেগ হয় নেশ্যনেল ফ্লেগ এইটো লৈ কিনে গৈছিলে আগত লৈছিলে আৰু তাতে গুলি তেখেতৰ নিহত হয় অ'কে চ' তেখেত শ্বহীদ হয় অ'কে নেক্সট কুৱেশ্যন গৈছোঁ কনকলতা ইউনিভাৰ্চিটি ৰিচেণ্টলি সেয়া কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মনত ক'ত কৰিছে লোকেশ্যনটো জানেনে আপোনালোকে যোগিনী তন্ত্ৰ কোনটো সময়ছোৱাত লিখা হৈছিল একাদশ শতিকা পঞ্চম শতিকা দশম শতিকা নে চতুৰ্দশ শতিকা যোগিনী তন্ত্ৰ আমাৰ অসমৰ প্ৰাগজ্যোতিষপুৰৰ তথ্য পোৱা যায় যোগিনী তন্ত্ৰ আৰু কালিকা পুৰাণত হয় নাই একাদশ শতিকাত হৈছিলে অ'কে কিন্তু এইটো কি হয় এইটো যি আমাৰ ৰিজন মানে আমাৰ অসম আৰু কোচবিহাৰৰ বিষয়ে পায় অ'কে কিন্তু যি কোচবিহাৰ আছে তাৰে তথ্য শুনিলে 1617তো হয় 1617 যদি এতিয়া অপশ্যনত একাদশ নাথাকে 16-17 চেঞ্চুৰী থাকে না তেতিয়া আপোনালোকে সেইটো আপোনালোকে দিব পাৰে অ'কে
চ' সেইটো কাৰণে মই ক্লিয়াৰ কৰিছোঁ আপোনালোকক সেইটো এনাইতো একাদশ শতিকাত নাথাকিলেহে এইটো কৰিব হা যদি একাদশ শতিকা থাকে একাদশ শতিকাই ক'ব বিভিন্ন তথ্যত বেলেগ বেলেগ আছে শিক্ষাৰ অধিকাৰ নিম্নলিখিত কোনটো শ্ৰেণীৰ অন্তৰ্গত নিৰ্দেশনাত্মক নীতিসমূহ ডাইৰেক্টিভ প্ৰিন্সিপলছ মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক কৰ্তব্যসমূহ ফাণ্ডামেণ্টেল ডিউটিছ আৰু আইনী অধিকাৰ লিগেল ৰাইটছ শিক্ষাৰ অধিকাৰ কি হয় এটা মৌলিক অধিকাৰ হয়নে চ' এই মৌলিক অধিকাৰ কেতিয়া হৈছে যি 86 এমেণ্ডমেণ্ট এক্ট 2002ৰ জৰিয়তে এইটো এড কৰা হয় মৌলিক অধিকাৰ আৰ্টিকল নাম্বাৰ মনত ৰাখিব আৰ্টিকল মানে অনুচ্ছেদ 21A অ'কে 21A এইটো এজ এ মৌলিক অধিকাৰ হিচাপে এড কৰা হয় মনত ৰাখিব হা অনুচ্ছেদ এইটোত কি হয় ইয়াৰ জৰিয়তে কম্পালসৰি যি এডুকেশ্যন বাধ্যতামূলক শিক্ষা 6ৰ পৰা 14 বছৰলৈকে অ'কে কম্পালসৰি শিক্ষাৰ এইটো ব্যৱস্থা দিয়া হয় নিৰ্দেশনাত্মক নীতি কি হয় এইটো আগতে কি আছিল আগতে মৌলিক অধিকাৰ নাছিল এইটো আৰ্টিকল নাম্বাৰ 45ত আছিলে এইটো যি নিৰ্দেশনাত্মক নীতিসমূহ তাৰে আৰ্টিকল নাম্বাৰ 45ত এইটো এটা নিৰ্দেশনাত্মক নীতি হিচাপে আছিল তাৰপিছত এইটো এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে এইটো মৌলিক অধিকাৰ কৰা হয় অ'কে আৰু মৌলিক কৰ্তব্যত কি আছে 86 এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 11টা 10টা মৌলিক কৰ্তব্য আছে লাষ্টত এইটো এড কৰা হয় 11টা মৌলিক কৰ্তব্য হয় কি হয় এইটো সকলো পেৰেণ্টছৰে ডিউটি হিচাপে যি আৰ্টিকল 51A তাত মেনশ্যন আছে সকলো পেৰেণ্টছৰে ডিউটি হয় কি নিজৰ মানে বাচ্চাক মানে এডুকেশ্যন দিয়া লাইক শিক্ষা দিয়া অ'কে সেইটো মৌলিক কৰ্তব্য হয় ঠিক আছে চ' নেক্সট কুৱেশ্যন মুভ কৰিছোঁ আশা কৰিছোঁ বুজি পাইছে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব আপোনালোকে ক্লাছবোৰ কেনেকৈ পাইছে কিবা ইম্প্ৰুভমেণ্ট লাগিলে আপোনালোকে ক'ব কিবা কমেণ্ট লাইক আপোনালোকে যদি নোটছ বিচাৰে নোটছৰ কাৰণেও কমেণ্ট কৰি ক'ব পাৰি মই যথাসম্ভৱ মই চেষ্টা কৰিম আপোনালোকক হেল্প কৰাৰ কাৰণে নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ ৰাজ্যিক তালিকাত অন্তৰ্ভুক্ত নহয় আমাৰ তালিকা কেইখন আছে ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট হয়নে নাই ষ্টেট লিষ্টত কি আছে ইউনিয়ন লিষ্টত কি আছে ৰাজ্যিক তালিকাত কি আছে তাৰপিছত মুখ্য চেণ্টাৰ তালিকাত কি আছে সংঘ তালিকাত আৰু কনকাৰেণ্ট লিষ্টত কি আছে মানে সৰ্বমতি তালিকাত কি আছে সেইটো আপোনালোকে জানিব লাগে ইউনিয়ন লিষ্ট মানে কেন্দ্ৰীয় তালিকাও ক'ব পাৰি আপোনালোকে টোটেলৰ কোনটো কি সুধিছে আমাক কৈছে ৰাজ্যিক তালিকা অন্তৰ্ভুক্ত নহয় আৰক্ষী আইন শৃংখলা কাৰাগাৰ নে পাছপোৰ্ট আৰক্ষী ৰাজ্যিক তালিকাত আছে আইন শৃংখলাও ৰাজ্যিক তালিকা কাৰাগাৰো ৰাজ্যিক তালিকা আমাৰ যেনেকৈ গুৱাহাটীত জেল আছে হয়নে নাই চ' এইবিলাক ৰাজ্যিক তালিকাত পৰে পাছপোৰ্ট নহয় ৰাজ্যিক তালিকাত অ'কে পাছপোৰ্ট কি হয় ইউনিয়নত আছে ইউনিয়ন লিষ্টত আছে ইউনিয়ন লিষ্টত আছে মানে কেন্দ্ৰীয় তালিকাত আছে মনত ৰাখিব আৰু এইটো যি ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট মই ইংলিছতে কৈছোঁ যি ৰাজ্যিক আৰু কেন্দ্ৰীয় আৰু কি বুলি কয় এইটো কনকাৰেণ্ট লিষ্ট সৰ্বমতি তালিকা যোনটো হয় এইটো কি আছে আমাৰ ইণ্ডিয়ান যি ভাৰতীয় সংবিধান আছে সেইটো 7 শিডিউল আছে 7 শিডিউলত আছে ঠিক আছে SCHDULE না ঠিকে আছে না DULE 7 শিডিউলত আছে SCH এইটো দেই SCH অ'কে 7 শিডিউলত আছে ঠিক আছে এইটো মানে কি হয় অনুসূচী শিডিউল মানে অনুসূচী 7 নম্বৰ অনুসূচীত এইটো ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট কনকাৰেণ্ট লিষ্ট আছে আমি যেতিয়া লুচেন পঢ়িম ন তেতিয়া পলিটি আমি পোৱা নাই পলিটিত আমি বহুত সুন্দৰকৈ পঢ়িম এইবোৰ অ'কে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব আপোনালোকক আৰু আমি দুটামান পইণ্ট এড কৰোঁ তাৰপিছত আজি অন্তিম কুৱেশ্যন হয় এইটো অ'কে চ' মই দুটামান লিখি যোৱা নাই মই কৈ যাওঁ আপোনালোকক যেনেকৈ কেন্দ্ৰীয় তালিকাত কি থাকে জানেনে ফৰেন এফেয়াৰ্ছ থাকে চিটিজেনশ্বিপ থাকে অ'কে নাগৰিকত্ব থাকে পাছপোৰ্ট থাকে ফৰেন মানে যি বৈদেশিক পৰিক্ৰমা এইবিলাক থাকে
তাৰপিছত কাৰেঞ্চি থাকে, আমি যি পইচা কাৰেঞ্চি এই মুদ্ৰাৰ বিষয়ে কেন্দ্ৰীয় তালিকাত থাকে। অ'কে, ৰেলৱে কেন্দ্ৰীয় তালিকাত আছে, যিবিলাক বেংকিং আছে ষ্টেট বেংক হওক কিবা হওক এইবিলাক কেন্দ্ৰীয় তালিকাত আছে, আৰু যেনেকৈ এটমিক এনাৰ্জি এইবিলাক কেন্দ্ৰীয় তালিকাত আছে। আৰু আপোনাৰ আমাৰ ষ্টেটত কি আছে যেনে মই ক'লোঁ প্ৰিজন আছে হয়নে নাই, আৰক্ষী আছে, আইন শৃংখলা কাৰাগাৰ এইবিলাক ষ্টেটত আছে। এগ্ৰিকালচাৰো আছে আৰু লোকেল গভৰ্ণমেণ্টো আছে, যেনেকৈ পঞ্চায়ত, তাৰপিছত লেণ্ড ৰেভিনিউ আছে, এইবিলাক আপোনালোকৰ ষ্টেটত আছে। কনকাৰেণ্টত কি থাকিব, ফৰেষ্ট ডিপাৰ্টমেণ্টটো কনকাৰেঞ্চ আছে কনকাৰেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্টটো যেনেকৈ এইটো মানে সমৱৰ্তী তালিকাত আছে। অ'কে, ফৰেষ্টটো, তাৰপিছত মেৰেজ ডিভ'ৰ্চ তাৰপিছত লিগেল বৰ্তমান এতিয়া কি হৈছে, আগতে IPC আছিল, CRPC আছিল এতিয়া কি আছে ভাৰতীয় ন্যায় সংহিতা, এইবিলাক মানে ক'ত আছে, যি লিগেল এইবিলাক ক্ৰিমিনেল ল এইটো ক'ত আছে, কনকাৰেণ্টত আছে সমৱৰ্তী তালিকাত আছে সমৱৰ্তী তালিকাত আছে, ক্ষমা কৰিব। আৰু ছ'চিয়েল ছিকিউৰিটি এইবিলাক সমৱৰ্তী তালিকাতে আছে। অ'কে, চ' থেংকছ ফৰ ৱাচিং। আমি লগ পাম আকৌ নেক্সট ক্লাছত। নেক্সট ক্লাছ কাইলৈ নাহিলেও পৰহি আহিব। চ' আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব ক্লাছটো কেনেকুৱা পাইছে। আৰু আপোনালোকে জানে এইটো নতুন চেনেল হয়, ইয়াৰে ছাবস্ক্ৰাইবাৰ বহুত কমেই আছে। চ' আপোনালোকে যিমান পাৰে ক্লাছটো শ্বেয়াৰ কৰিব আমাৰ চেনেলৰ লিংকটো, আৰু আপোনালোকেও ছাবস্ক্ৰাইব কৰি যাব। যিসকলে চাইছে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু আকৌ এবাৰ বিহুৰ শুভেচ্ছা থাকিল সকলোকে, ভালকৈ চেলিব্ৰেট কৰিব সকলোৱে ঘৰৰ পৰিয়ালৰ লগত থাকি। থেংক ইউ।